হাই ফ্ৰেন্ডছ, সালাম নমস্তে। মই ইফতিকাৰ আকৌ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ অন্য এটা নতুন ভিডিঅ'ৰ মাজত। ফ্ৰেন্ডছ, আজি মই উপস্থিত আছোঁ এখন বিশাল বগৰী খেতিত। এয়া চাব পাৰে মোৰ চাৰিওপিনে। এয়া চাওক ৰঙা ৰঙা এইবিলাক বগৰী হয়, এইবিলাক হাইব্ৰিড বগৰী। আৰু এইটো শংকৰদা আমাৰ আছে, শংকৰদাৰ বগৰী খেতি হয়। তো শংকৰদা ঘৰত নাই, তেওঁৰ ঘৈণীয়েক আছে। বাইদেউৰ লগত মই এতিয়া কথা পাতিম আৰু আপোনালোকক সবিশেষ জনাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। বহুদিন নমস্কাৰ, স্বাগতম জনাইছোঁ আপোনাক মোৰ ইউটিউব চেনেলত। যদি এইটো কি খেতি কৰিছে আপোনালোকে? বগৰী, আপেল বগৰী। আপেল বগৰী। এইটো কিমান বছৰৰ পৰা কৰি আছে আপোনালোকে? 3 বছৰ। আৰু কিমান বিঘা মাটিত কৰিছে? 3 বিঘা। এইটো যে খেতি কৰিছে, পুলিটো ক'ৰ পৰা আনিছে আপুনি? ৱেষ্ট বেংগলৰ পৰা। এইটো খেতিত কি কি সাৰ দিয়ে আপোনালোকে? ইউৰিয়া, ডিএপি, গোবৰ সাৰ আৰু পানী দিব লাগে নেকি? পানী দিব লাগে, কিন্তু এই বছৰ আমি দিয়া নাই। মানে ফাৰ্ষ্টতে পানী দিব লাগে, ফাৰ্ষ্টতে পানী দিলে গাছডাল ভাল হয়। তাৰপাছত মানে যেলা ফলটা পাকি আছে সেলা পানী দিব নালাগে, পাকিলে মানে ফলটা কাঁচা হৈ যায়। যেতিয়া মানে ফলটো ডাঙৰ হ'ব ধৰে তেতিয়া পানী দিলে, এই সিজনত মানে পানী দিলে ফলটা মানে নাপাকিব, সহজে নাপাকে, টাইম লাগে, দেৰি হয় আৰু মিঠা কম হয়। মানে পাকিতে দেৰি হয়। যোৱা বছৰ মানে আপুনি কিমানখিনি লাভ পাইছে? যোৱা বছৰ লাভ পালো হয়, কিন্তু খানে কম হৈছিল। আমাৰ টাৱাৰটা হোৱাৰ জন্য বেৰা চেৰা ভাঙি গৈছিল। বেৰা চেৰা ভাঙি যোৱাৰ পাছত প্ৰথমবাৰত কম হৈছিল, পাছত যোৱা বছৰ হৈছিল, নহয় ভালে হৈছিল। মানে 50,000 মান হৈছিল, মানে গোটেই খৰচ বাদ দি আৰু ধৰ বেৰা চেৰা ভাঙিছিল না। হয়, মানে এই চাৰিওপিনে যে আপোনাৰ বেৰ দিছে, এইটোতো প্ৰত্যেক বছৰে বেৰ দিব লাগে। বেৰটা দিব লাগে, মানে অল্প কি কৰি দিলে হ'ল, মানে বাছৰ বেৰা না, এই বছৰ দিলে এই বছৰ আৰু খানি খচা খাচি কৰি বেৰা এটা দিব লাগে, দিলে চলি যায় আৰু মেৰামতি কৰিলে হয়। এইবিলাক মানে বেছি ধৰিছিল, এই বছৰ এইখিনি অল্প কম, মাজত বেছি আছে, সেইফালে বেছি আছে না। আৰু এইটো ঘটনা হৈছে বনৰীয়া জন্তু বান্দৰ চান্দৰ বা এইবিলাক আছে নেকি? বান্দৰ নাহে, বান্দৰ কাঠা লাগে নাহে। বান্দৰে নাখায়? বান্দৰ খায়, ভাল পায়, কিন্তু কাঠটা লাগে যে। ইয়াৰ গছৰ কাঠবিলাক লাগিলে নাহে মানে। আৰু লগতে এই চৰাই চিৰিকটিবিলাকো খায়? চৰাই চিৰিকটি খায়, আৰু গৰু ছাগলী খায়। তো আপোনালোকে এইটো ক'ত বিক্ৰী কৰে? লোকেল বিক্ৰী কৰে, কাৰোবাৰ পাইকাৰো নাই, মানে সপ্তাহে চলে। লোকেল 100 টকা কৰি যায় কেজি। লোকেল 100 টকা। ক'ত বিক্ৰী কৰে? বজাৰত? বজাৰত হয়, ঘৰতো হয়। ঘৰত আহি লৈ যায়। তো যদি কাৰোবাক যদি বগৰী লাগে আপোনালোকে দিব পাৰিবনে? অৰ্ডাৰ দিলে দিব পাৰিম। আপোনাৰ মোবাইল নাম্বাৰটো জনাব। 9365460758। ঠিক আছে। তো ফ্ৰেণ্ডছ, আপোনালোকক যদি এনেকুৱা ধৰণৰ বগৰী লাগে, এয়া চাওক কিমান ধুনীয়া ধুনীয়া বগৰী। এয়া চাওক ৰঙা ৰঙা একদম বগৰী পাকি আছে। এয়া চাওক, আৰু দেখাতো খুব ধুনীয়া আৰু খোৱাটো বৰ টেষ্টি হয়। তো আপোনালোকে যদি লাগে এই বৌদিৰ নাম্বাৰত আপোনালোকে যোগাযোগ কৰিব। আমাৰ যিবিলাক উঠি অহা ল'ৰা ছোৱালী আছে, শিক্ষিত নিবনুৱা ল'ৰা ছোৱালী, সিহঁতক আপোনালোকে কি কয় যে এইটো খেতি কৰা ভাল হ'বনে বেয়া হ'ব? ভালে হ'ব। ফাৰ্ষ্ট এবাৰ অল্পখানি কষ্ট হয়, কষ্ট হোৱাৰ পাছত গাছটা বাচিলে আৰু কষ্ট নহয়। মানে এবাৰতে কষ্ট হয় প্ৰথম বছৰে? যে ফলটা হোৱাৰ পাছত গাছটা কলম কৰিব লাগে, কলম কৰিলে পানী পৰা দিনতে কলম কৰিব আগতে। তাৰপাছত গাছটা হ'লে নাখায়, আৰু খালি গৰু ছাগলী দেখিলে হ'ল, মাজে মাজে চাট ফাট দিব লাগে, এইখিনি আৰু বেছি কষ্ট নাই। তাৰমানে এইটো খেতি কৰিলে লাভ পাব। আৰু আমাৰ দৰ্শকে যদি এইটো খেতি কৰিব বিচাৰে, আপোনালোকৰ পৰা যদি কিবা পৰামৰ্শ বিচাৰে বা সহায় বিচাৰে যে কেনেকৈ কৰিব লাগে বা নিয়ম যিখিনি আছে এইটো খেতিৰ, সেইখিনি যদি আপোনালোকৰ পৰা জানিব বিচাৰে, আপোনালোকে সেইটো বিষয়ে সহায় কৰিবনে? কৰিম। তো ফ্ৰেণ্ডছ, ঠিকে আছে। আপোনালোকে যদি এনেকুৱা বগৰী খেতি কৰি স্বাৱলম্বী হ'ব বিচাৰে, আমাৰ শংকৰদা বা শংকৰদাৰ মিছেছক আপোনালোকে যোগাযোগ কৰিব পাৰিব। আৰু কেনেকৈ এনেকুৱা ধৰণৰ ফল পাব পাৰি, কেনেকৈ এই ধৰণৰ খেতি কৰি লাভান্বিত হ'ব পাৰি, গোটেইখিনি তথ্য আপোনালোকে তেখেতসকলৰ পৰা পাব বুলি আমি আশা ৰাখিলোঁ। এয়া চাওক গোটেই এৰিয়াটোত আছে। ইয়াত মই মানে ভিতৰত সোমাব নোৱাৰোঁ, বহুত বেছি ইয়াত মানে ফলবিলাক লাগি আছে, ভিতৰত আছে সেইবিলাক। তো মই ভিতৰত নোসোমালোঁ, আপোনালোকক মই দেখুৱাই আছোঁ। এয়া চাওক গোটেই এৰিয়াটো দেখুৱাই আছোঁ, চাওক ফ্ৰেণ্ডছ। তো ফ্ৰেণ্ডছ, আজি ইয়াতে এৰিছোঁ। আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টোৰ পৰা বহুতখিনি কথা শিকিব আৰু জানিব পাৰিছে। আৰু যদি আপোনালোকক এই বগৰী খেতি সম্পৰ্কে কিবা তথ্য লাগে, তেনেহ'লে দাদাৰ নাম্বাৰত বা বৌদিৰ নাম্বাৰত আপোনালোকে যোগাযোগ কৰিব। মই ডেছক্ৰিপশ্যনত নাম্বাৰটো দি দিম। আৰু এয়া চাওক কিমান ধুনীয়া, মোক ইয়াৰ পৰা যাবলৈ মন যোৱা নাই। আৰু মই এইবিলাক খায়ো চালোঁ, বহুত মিঠা হয়, টেষ্টি হয়। তো আপোনালোকে যদি এনেকুৱা বগৰী খেতি কৰি স্বাৱলম্বী হ'ব বিচাৰে, তেনেহ'লে কৰিব পাৰে। যদি ভিডিঅ'টো আপোনালোকক ভাল লাগিছে, প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰি দিব। তো আজি ইয়াতে এৰিছোঁ ফ্ৰেণ্ডছ, বাই বাই।